আছে আমি আৰু আজি ইয়াত উপস্থিত থকা বৈদ্যুতিক আয়োগৰ আৰু সভাপতিজনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ আমি ইয়াত বিশেষ কাৰণত এই সংবাদমেল আয়োজন কৰিছোঁ, কাৰণ যোৱা 12 তাৰিখে দুজন ব্যক্তি, এজন বিজেপিৰ অনিল টপ্প আৰু BPFৰ এজন কৰ্মকৰ্তা দেৱজিৎ বসুমতাৰীয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ৰেজান হৰ আৰু মই সাধাৰণ সম্পাদক দেবেন ওৰাং আৰু জয় ভাৰত পাৰ্টিৰ সভাপতি তেহাৰু গড়, বিশাল কৰ্মকাৰ আদি কৰি কেইজনমান ব্যক্তিয়ে বিজেপি BPFৰ পৰা 15 কোটি টকা লৈছে বুলি তেওঁলোকে দুজনে বাৰ্তালাপ কৰিলে আৰু বাৰ্তালাপ কৰি ৰেকৰ্ডিং কৰি বিভিন্ন সংবাদ মাধ্যমত এইটো প্ৰচাৰ কৰি আছে, সামাজিকভাৱে প্ৰচাৰ কৰি আমাৰ সদৌ সমাজবাদী ছাত্ৰ সন্থাই জনমানসত দেহ প্ৰতিপন্ন কৰাৰ লগতে আমাক হাৰাশাস্তি কৰা ঘটনাক আমি সদৌ সমাজবাদী ছাত্ৰ সন্থাই তীব্ৰ পৰিণাম দিছোঁ। আৰু এইবাৰ সদৌ সমাজবাদী ছাত্ৰ সন্থাই যি বিধানসভা নিৰ্বাচনত আমি যি 80 বছৰে আমি যিটো দাসত্ব প্ৰথাৰে বা বেলেগ বেলেগ ৰাজনৈতিক দলত আমি তেওঁলোকক সমৰ্থন জনাই আহিছিলোঁ, কিন্তু এইবাৰ আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এইবাৰ সদৌ সমাজবাদী ছাত্ৰ সন্থাই আমি যিটো আমাৰ দল, যে আমাৰ জাতীয় নায়ক প্ৰদীপ নাগে গঠন কৰা জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাক আমি পূৰ্ণ সমৰ্থন জনাইছিলোঁ। আৰু ইতিমধ্যে আমি 17টাকৈ সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিছিলোঁ। তাৰপিছত তেওঁলোকে এই বিজেপিৰ এজেণ্ট অনিল টপ্প আৰু BPFৰ কৰ্মকৰ্তা দেৱজিৎ বসুমতাৰীয়ে কি তথ্যৰ ভিত্তিত তেওঁলোকক ক'ব বিচাৰিলে যে ৰেজান হৰ, দেবেন ওৰাং, তেহাৰু গড়ে 15 কোটি টকা লৈছে। এই ঘটনা যিটো তেওঁলোকে কৈছে, ক'ৰ পৰা তথ্য পালে আমি তেওঁলোকক ৰাজহুৱা কৰিবলৈ দাবী জনাইছোঁ। আৰু ইতিমধ্যে আজি আমি সদৌ সমাজবাদী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত এই দুজন ব্যক্তিৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু অহাকালিলৈ আমি যিটো ডিব্ৰুগড় আদালতত এই দুজন অনিল টপ্প আৰু দেৱজিৎ বসুমতাৰীৰ বিৰুদ্ধে আমি কোৰ্টত 5 কোটি টকাৰ আমি মানহানি উচ্চাৰণ কৰিম। কাৰণ আমি সকলোৱে জানে যে সদৌ সমাজবাদী ছাত্ৰ সন্থা এইবাৰ কোনো বিজেপি, কংগ্ৰেছ, AGP কাৰো লগত আমি ব্যৱহাৰ কৰা নাই। তাৰ সত্ত্বেও তেওঁলোকে তেওঁলোকৰ এটা মনে সজ্জা ফোন টেপিং তেওঁলোকে ভাইৰেল কৰি আছে। আৰু আমি ক'ব বিচাৰোঁ, তেওঁলোকে এইটো কৈছে যে জাতীয় নায়কৰ যি সহধৰ্মিনী এইবাৰ মাজবাট বিধানসভাত তেওঁ এইবাৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰিছিল আৰু নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু তেখেতকো আমি কেইবা কোটি টকাত বিক্ৰী কৰিছোঁ বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। গতিকে আমি আপোনালোকৰ যোগেদি প্ৰশাসনক দাবী জনাব বিচাৰোঁ যে এই ধুৰন্ধৰ প্ৰকৃতিৰ এই দুজন ব্যক্তিক শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰক, অন্যথাই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এই দুজন ব্যক্তিৰ বিৰুদ্ধে আমি নিজেই ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইয়াৰ পৰা উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিত প্ৰশাসনে জগৰীয়া হ'ব। এই কেইটামান কথা অৱগত কৰিবৰ কাৰণে আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰিম।